নৈমিষাৰণ্য আৰু উগ্ৰচবা সূত। কলিযুগৰ অন্ধকাৰ ধীৰে ধীৰে সমগ্ৰ পৃথিৱীজুৰি বিয়পি পৰিছে। মানুহৰ হৃদয়ত লোভ, ক্ৰোধ, ভয়, অসত্য, পাপ আৰু দুখৰ উত্থান হৈছে। ধৰ্মৰ চাৰি স্তম্ভ সত্য, দয়া, শুচিতা, সহিষ্ণুতা ক্ষয়প্ৰাপ্ত হৈ নোহোৱা হৈছে। ইয়াৰ পৰা পৰিত্ৰাণ পাবৰ নিমিত্তে মহাবেদজ্ঞ মহাপণ্ডিত শৌনকৰ নেতৃত্বত প্ৰায় ৮৮,০০০ মহাজ্ঞানী ঋষি মুনি নৈমিষাৰণ্য নামে এক পবিত্ৰ স্থানত একত্ৰিত হৈ নিজৰ জীৱনৰ একমাত্ৰ লক্ষ্যৰূপে ধৰ্ম আৰু ভক্তিৰ পুনৰুজ্জীৱনৰ সংকল্প লৈ এক মহাযজ্ঞ আৰম্ভ কৰে। তেওঁলোকে সিদ্ধান্ত কৰে, যেতিয়ালৈকে তেওঁলোকে পৰিত্ৰাণৰ বিকল্প উপায় সৃষ্টি কৰিব নোৱাৰে, তেতিয়ালৈকে তেওঁলোকে যজ্ঞ কৰ্ম অবিৰতভাৱে চলাই যাব। সিদ্ধান্ত অনুসৰি যজ্ঞৰ কাম আৰম্ভ হ'ল। যজ্ঞৰ স্থান হিচাপে বাছনি কৰা হ'ল পবিত্ৰ নৈমিষা ক্ষেত্ৰ, য'ত যিকোনো সাধনা কৰিলে ফল বহুগুণ বৃদ্ধি হয়। তাত শৌনক ঋষিকে প্ৰমুখ্য কৰি সহস্ৰাধিক ঋষি মুনি সন্ত মহন্ত একত্ৰিত হৈ সহস্ৰ বছৰ মহাযজ্ঞ কৰাৰ পিছতো ভগৱন্তক সন্তুষ্ট কৰি কলি যুগত মানুহৰ মুক্তি পথৰ কোনো সন্ধান উলিয়াব নোৱাৰি বিফল হৈ পৰাত শৌনক ঋষিয়ে চিন্তা কৰিলে। শত সহস্ৰ বছৰ ধূপ দীপ বেদ মন্ত্ৰৰ ধ্বনি হোমাগ্নিৰ জুইত আহুতি দি দি গাৰ বৰণ ধূম্ৰবৰ্ণ কৰি যজ্ঞ কৰাৰ পিছতো কোনো ফল নধৰিল। তেনেহলে অন্য কি উপায়েৰে ভগৱন্তক সন্তুষ্ট কৰি কলিযুগত মানুহৰ মুক্তিৰ পথ আহৰণ কৰিব পৰা যাব? শৌনক ঋষিয়ে মনতে ভাবিলে, আমি যজ্ঞ কৰিছো ঠিকেই, কিন্তু কলিযুগত মানুহৰ দেহ দুৰ্বল, মন অসংযত, যাগ যজ্ঞ পূজা পাতল হোম দান ব্ৰত তপস্যা বলি বিধান আদিৰ জৰিয়তে কোনোপধ্যে ভগৱানক সন্তুষ্ট কৰি মানুহৰ মুক্তিৰ পথ প্ৰশস্ত কৰিব পৰা নাযাব। তেনেহলে এই যুগত মানুহৰ মুক্তিৰ সৰ্বশ্ৰেষ্ঠ উপায় কি হ'ব পাৰে? তেওঁ উপলব্ধি কৰিলে, এনে সময়ত তেওঁক এজন মহাজ্ঞানী সজ্জনৰ প্ৰয়োজন হৈছে, যিজনে তেওঁক সত্য শুদ্ধ পথটো দেখুৱাই দিব পাৰে। এনেদৰেই দিনবোৰ বাগৰি গৈ আছে। আনফালে যজ্ঞও অবিৰতভাৱে চলি গৈ আছে। এনেতে এদিন যজ্ঞ চলি থকাৰ সময়ত সেই যজ্ঞস্থলীত ৰোমহৰ্ষণৰ পুত্ৰ উগ্ৰচবা সূতদেৱ উপস্থিত হ'ল। তেওঁ অসংখ্য বেদ, উপনিষদ, পুৰাণ, মহাভাৰত আৰু বিশেষকৈ শ্ৰীমদ ভাগৱতৰ কাহিনী শুনি শিকি সঞ্চয় কৰি ৰাখিছিল। তেওঁৰ উপস্থিতিত শৌনককে প্ৰমুখ্য কৰি আন ঋষিসকল পৰম আনন্দিত হৈ তেওঁক পবিত্ৰ আসনত বহুৱাই মৰ্যদাৰে অভ্যৰ্থনা কৰি সকলো কথা বিৱৰি কৈ তাৰ সমাধানৰ সূত্ৰ বিচাৰি সবিনয়ে শৌনকে শুকদেৱক ক'লে,
হে সুত, আপুনি মহাৰাজ পৰীক্ষিত আৰু ঋষি শুকদেৱৰ কথোপকথন স্বয়ং শুনিছিল, যি গুপ্ত জ্ঞান পৰীক্ষিতে শ্ৰৱণ কৰি মুক্তি পাইছিল। সেই গুপ্ত জ্ঞান আমাৰ আগত প্ৰকাশ কৰক, যাতে কলিযুগত মানুহৰ কল্যাণৰ হকে মুক্তিৰ পথ সুলভ হয়, আৰু লগতে সমস্ত ঋষিমণ্ডলীৰ হৈ শৌনকে সুতদেৱক কেইটামান প্ৰশ্ন সুধিলে, যেনে: মানুহৰ জীৱনৰ চূড়ান্ত কল্যাণ কি? ধৰ্মৰ সৰ্বশ্ৰেষ্ঠ ৰূপ কি, যাৰ দ্বাৰা ভগৱন্ত সন্তুষ্ট হয়? কলিযুগত মুক্তিৰ সহজতম উপায় কি? ভগৱন্তৰ অৱতাৰ আৰু লীলাবোৰ বৰ্ণনা কৰক। মহাৰাজ পৰীক্ষিতে কিদৰে মৃত্যুৰ সময়ত ভগৱন্তৰ কথা শুনি মুক্তি লাভ কৰিলে? সুতদেৱে প্ৰতিশ্ৰুতি দি বিনম্ৰভাৱে ক'লে, হে মহান ঋষিসকল, আপোনালোকে মোক যিবোৰ প্ৰশ্ন কৰিছে, এই সকলোবোৰ পবিত্ৰ আৰু সৰ্বমানৱৰ কল্যাণজনক। মই আপোনালোকক শ্ৰীমদ ভাগৱতৰ সেই অনন্ত কাহিনী কম, যিটো স্বয়ং ভগৱানৰ সমান পবিত্ৰ আৰু যি কথা শুনিলেই জীৱনৰ সকলো দুখ নাশ হয়। এইদৰে সুতদেৱ মহাৰাজে পৰীক্ষিত আৰু ঋষি শুকদেৱ গোস্বামীৰ মাজত হোৱা কথোপকথনৰ বৰ্ণনা আৰম্ভ কৰিলে, আৰু এনেদৰেই আৰম্ভ হ'ল শ্ৰীমদ ভাগৱতৰ মধুৰ কথা।